লোকসভা নিৰ্বাচন সন্দৰ্ভত ৰঙিয়া জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল। সমাগত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে আজি ৰঙিয়া জিলা নিৰ্বাচনী বিষয়া তথা ৰঙিয়াৰ অতিৰিক্ত জিলা আয়ুক্ত দেৱাশিষ গোস্বামীয়ে সংবাদমেল সম্বোধন কৰে। মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত সন্ধিয়া 6 বজাতে অনুষ্ঠিত হোৱা সংবাদমেলখনিত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে 4 নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া নিৰ্বাচনী জিলাৰ বাবে লোকসভা নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰে। সংবাদমেলত ৰঙিয়া মহকুমাৰ নিৰ্বাচনী বিষয়া ডক্টৰ নীল হৰিত কৌশিক, সহকাৰী আয়ুক্ত জিলজিল খাউচেন প্ৰমুখ্যে বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। ওদালগুৰি যিটো পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি আছে তাৰ কাৰণে ইছ্যু অফ নটিফিকেশ্যন হ'ব 28 March 2024। লাষ্ট ডেট ফৰ ফাইলিং নমিনেশ্যনছ হ'ব 4th April 2024। স্ক্ৰুটিনি অফ নমিনেশ্যনছ হ'ব 5th April 2020। আমাৰ নিৰ্বাচনী যি কাৰ্যসূচী সেই কাৰ্যসূচী প্ৰকাশ কৰা হৈছে। সেইমতে আমাৰ যি ৰঙিয়া নিৰ্বাচনী জিলা ইয়াৰ আন্ধাৰত আমাৰ দুটা সমষ্টি আছে, ৰঙিয়া আৰু কমলপুৰ, আৰু আমি দৰং ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী সমষ্টিৰ আমি আন্ধাৰত ৰাখিম। আৰু আমাৰ কাৰণে নটিফিকেশ্যন পাব্লিছ হ'ব 28 March তাৰিখে। আৰু যি আমাৰ ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ কাৰণে আমাৰ পূৰ্ণ গতিত আমাৰ যি প্ৰিপেৰেশ্যন সেই প্ৰিপেৰেশ্যন চলি আছে। আমি সম্পূৰ্ণ যাতে আমাৰ যিটো ইলেকশ্যন সেই ইলেকশ্যন যাতে আমি সম্পূৰ্ণ নিকা আৰু স্বচ্ছ পদ্ধতিৰ মাজেদি আমি অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি ৰাখি আছোঁ। কিমানটা পুলিং ষ্টেচন আছে ছাৰ? আমাৰ টোটেল ৰঙিয়া আৰু কমলপুৰ সমষ্টিত মিলাই আমাৰ টোটেল 476 নাম্বাৰ্ছ অফ পলিং ষ্টেচনছ আছে। আৰু তাৰ কাৰণে যি পলিং প্ৰিজাইডিং অফিচাৰ লাগে তাৰ আমাৰ ট্ৰেইনিং প্ৰক্ৰিয়া আমাৰ অলৰেডি চলি আছে। আমি সেই সম্পৰ্কে প্ৰস্তুতি আগবঢ়াইছোঁ। আমাৰ টোটেল দুটা এছেম্বলি কনষ্টিটুৱেঞ্চি আছে, 31 নম্বৰ ৰঙিয়া আৰু 32 নম্বৰ কমলপুৰ। দুইটা সমষ্টি আমাৰ 4 নম্বৰ দৰং ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিত আহে। টোটেল আমাৰ পলিং ষ্টেচন আছে 476। তাৰ ভিতৰত ৰঙিয়া সমষ্টিত আমাৰ 252 পলিং ষ্টেচন আছে আৰু কমলপুৰ সমষ্টিত 224 পলিং ষ্টেচন আছে। এই টোটেল যিটো 476 পলিং ষ্টেচন, এই গোটেই পলিং ষ্টেচন টোটেল 294 লোকেশ্যনত আছে। স্যার কমলপুৰত কিমান স্যার পলিং ষ্টেচন? 224 পলিং ষ্টেচন আছে। আমাৰ এজন ডে যদি আমি ভোটাৰ চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ টোটেল ভোটাৰ্ছ আছে 3,90,965 জন। তাৰে ভিতৰত আমাৰ ৰঙিয়া সমষ্টিত আছে 2,09,100 আৰু কমলপুৰ সমষ্টিত আছে 1,81,865 জন। টোটেল ছাৰ্ভিচ ভোটাৰ আছে আমাৰ 1030। তাৰ ভিতৰত ৰঙিয়া সমষ্টিত আছে 640 জন আৰু কমলপুৰ সমষ্টিত আছে 371 জন। আমাৰ যি লাষ্ট ইলেকশ্যন হৈছিলে 2021ত তাত আমাৰ টোটেল পোল পাৰ্চেণ্টেজ আছিলে 82.96 আৰু লাষ্ট যি লোকসভা ইলেকশ্যন হৈছিলে 2019ত তাত আমাৰ পলিং পাৰ্চেণ্টেজ আছিলে 81.14। আমি ইতিমধ্যে আমাৰ সুইপ প্ৰক্ৰিয়া আমাৰ চলি আছে, আমি ভোটাৰক সজাগ কৰি আছোঁ আৰু যাতে পলিং পাৰ্চেণ্টেজ এইবাৰ আগৰ তুলনাত বৃদ্ধি পায় তাৰ কাৰণে যিখিনি ভোটাৰক সজাগ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি ৰঙিয়া নিৰ্বাচনী জিলাৰ ফালৰ পৰা কৰি থকা হৈছে। আমাৰ দুজন ইয়াৰো আছে, ৰঙিয়া সমষ্টিৰ কাৰণে চাৰ্কেল অফিচাৰ ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ হিচাপে আছে আৰু কমলপুৰ সমষ্টিৰ কাৰণে চাৰ্কেল অফিচাৰ কমলপুৰ আছে। টোটেল আমাৰ জোন আমি ভাগ কৰিছোঁ, ৰঙিয়া সমষ্টিৰ কাৰণে আমাৰ টোটেল 7টা জোন আছে আৰু কমলপুৰ সমষ্টিৰ কাৰণে আমাৰ টোটেল 5টা জোন আছে আৰু দুইটা সমষ্টিতে আমাৰ 21টাকৈ ছেক্টৰ আছে। আমাৰ 85 বছৰৰ ঊৰ্ধৰ ভোটাৰ আমাৰ 1571 জন আছে আৰু PWD ভোটাৰ্ছ আমাৰ 1854 আছে। অলৰেডি যিহেতু ইলেকশ্যন কমিশ্যনৰ চিডিউল ডিক্লেয়াৰ হৈ গৈছে, ইলেকশ্যন ডিক্লেয়াৰ কৰা হৈ গৈছে, আমাৰ যি মডেল কোড অফ কণ্ডাক্ট সেই মডেল কোড অফ কণ্ডাক্ট অলৰেডি এনফৰ্চ কৰা হৈ গৈছে আৰু অলৰেডি ফিল্ডত আমাৰ টোটেল 8টা ফ্লাইং স্কোৱাড টিম, 8টা ষ্টেটিক ছাৰ্ভেইলেন্স টিম, 4টা ভিডিঅ' ছাৰ্ভেইলেন্স টিম আৰু 2টা ভিডিঅ' ভিউইং টিম নিয়োগ কৰা হৈছে। আমাৰ 2টা হেল্পলাইন নম্বৰ আছে, এটা 1950 আৰু আন এটা হেল্পলাইন নম্বৰ আছে 8876080419। নিৰ্বাচনৰ কাৰণে যিখিনি প্ৰস্তুতি চলাব লাগে গোটেই প্ৰস্তুতিখিনি আমাৰ ৰঙিয়া নিৰ্বাচনী জিলাৰ ফালৰ পৰা চলাই থকা হৈছে। গোটেইখিনি প্ৰস্তুতি আমাৰ খুব সুকলমে আগবাঢ়ি আছে আৰু আমি আশা কৰিছোঁ
সকলোৰে সহযোগত আমি ৰঙিয়া নিৰ্বাচনী জিলাত ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ আমাৰ যি 4 নং দৰং ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ এটা ছেগমেণ্ট হয় তাত আমি খুব নিকা আৰু স্বচ্ছভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিব। ধন্যবাদ। স্যার